উত্তৰ প্ৰদেশৰ ৰেল দুৰ্ঘটনাত আহত মৰাণৰ খুৱাং চাহ বাগিচাৰ এজন ৰেলকৰ্মী। চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছৰ দুৰ্ঘটনাত আহত হৈছে মৰাণৰ খুৱাং চাহ বাগিচাৰ মুকুল ঘাটোৱাৰ নামৰ ৰেলকৰ্মীজন। ৰেলৱে ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত মুকুল ঘাটোৱাৰে বুকু আৰু হাত ভৰিত আঘাত পাইছে। চিকিৎসাৰ অন্তত ডিব্ৰুগড় অভিমুখী বিশেষ ৰেলযোগে মুকুল ঘাটোৱাৰ ৰাওনা হয় ঘৰলৈ। ৰেলখনত ডিব্ৰুগড়, তিনিচুকীয়া, শিমলুগুৰিৰ বহু সংখ্যক যাত্ৰী থকাৰ লগতে ডিব্ৰুগড়ৰ বহু কেইগৰাকী ৰেল কৰ্মচাৰী থকা বুলিও জানিবলৈ দিয়ে মুকুল ঘাটোৱাৰে। এতিয়াহে গম পাইছোঁ। তাৰপিছত আৰু কাম কৰা তাত 3 বছৰমান হৈছে। কি নাম ল'ৰাটো? মুকুল ঘাটোৱাৰ। কি কাম কৰে? ছুপাৰভাইজাৰ কৰে। আপোনাৰ কোন? মোৰ ল'ৰা হয়। দুখ তেনেকা নাই পোৱা বুলি কৈছে, অলপ পাইছে দুখ। কথা পাতিলে মোৰ লগত। তেনেকাতো একো কোৱা নাই, কৈছে যে মানে মই ঠিকেই আছোঁ, চিন্তা নকৰিবি এনেকৈ ক'লে। উত্তৰ প্ৰদেশত সংঘটিত হোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পিছত যাত্ৰীসকলৰ মাজত দুৰৱস্থাই দেখা দিছে। উত্তৰ প্ৰদেশৰ ষ্টেচনে ষ্টেচনে আবদ্ধ হৈ পৰিছে ৰেলসহ বহু যাত্ৰী। দুৰ্ঘটনাৰ বাবে যাত্ৰাপথ সলনিৰ পিছতে অন্য ট্ৰেকেৰে কেইবাখনো ৰেলৰ চলাচল আৰম্ভ হৈছে। লক্ষ্ণৌত আহি গোট খোৱা ৰেলসমূহৰ যাত্ৰীসকলে ষ্টেচনতে বুন্দাপৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰে পুৱালৈকে লক্ষ্ণৌ ষ্টেচনৰ প্লেটফৰ্মতে আবদ্ধ হৈ থাকিল অসমৰ বহু সংখ্যক যাত্ৰী। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ গুণ্ডাৰ মনকাপুৰত বাগৰিছিল ডিব্ৰুগড় অভিমুখী ৰেলখন। লাইনচ্যুত হৈছিল ডিব্ৰুগড় এক্সপ্ৰেছৰ 12টাকৈ ডবা। এই ঘটনাত মৃত্যুৰ মুখত পৰে ৰেলখনত থকা 4জনকৈ যাত্ৰী। আহত হয় 25ৰো অধিক যাত্ৰী। উল্লেখযোগ্য যে ৰেলখনত আছিল অসমৰ 300ৰ পৰা 400 যাত্ৰী। চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত লাইনচ্যুত হৈছিল ৰেলখন। ঝিলাহী ৰেল ষ্টেচনৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতে কেইবাখনো ৰেলৰ যাত্ৰা সাময়িকভাৱে বাতিল কৰাৰ লগতে বহুকেইখন ৰেলৰ যাত্ৰা পথ সলনি কৰিবলগীয়া হয়। के करीब में हादसा हुआ है। हाँ चंडीगढ़ डिब्रूगढ़ एक्सप्रेस में गोंडा से करीब 20 किलोमीटर आगे है ये जी। बता रहे मनकापुर अभी यहाँ से 5 किलोमीटर है। हाँ और 2 बोगियाँ तो एकदम से ऐसे पलट गई हैं। हाँ 1 बोगी ऐसे लगी है, बाकी तो आप देख ही सकते हैं पटरियों की क्या हाल है। पटरियाँ खिसक चुकी हैं यहाँ पे। कैजुअलिटी भी हो सकती है, अभी उसको मालूम नहीं है। लोग अपनी जान बचा करके कैसे कैसे निकल रहे हैं। बचाव के लिए क्या व्यवस्था हुई है बता? अभी तो हम खुद ही निकल के आए हैं, अभी देखा नहीं है शायद, लेकिन शायद एम्बुलेंस वगैरह आ रही है क्या? जी ऐसा सुनने में आया। थैंक यू। আৰু এই দুৰ্ঘটনাৰ পিছতে স্বাভাৱিকতে ৰেল যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। কিং কৰ্তব্য বিমূৰ হৈ পৰে একাংশ ৰেল যাত্ৰী। কি হৈছিল তৰকিব পৰা নাছিল একাংশ যাত্ৰীয়ে। আৰু সেই ভয়াৱহ অভিজ্ঞতাৰ কথা সদৰি কৰিছে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সন্মুখত একাংশ ৰেল যাত্ৰীয়ে। আগবঢ়াম দীপাংকৰ দাসৰ এক বিশেষ ৰিপৰ্ট। নিশ্চয়কৈ যি উত্তৰ প্ৰদেশৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা আৰু তাৰ পিছত যাত্ৰীৰ মাজত যি ধৰণৰ এটা হাহাকাৰময় পৰিৱেশ সেয়া বৰ্তমান অব্যাহত আছে। কাৰণ দুপৰীয়া 2:30 সংঘটিত হোৱা সেই ভয়ংকৰ ৰেল দুৰ্ঘটনা আৰু সময় যিমানে বাগৰিছে মই মুহূৰ্তত নিশাৰ ভাগৰ এটা পৰিৱেশ দেখুৱাইছোঁ লক্ষ্ণৌ ষ্টেচনৰ। আৰু লক্ষ্ণৌ ষ্টেচনত বৰ্তমান এই নিশা এইদৰে যাত্ৰীসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। কাৰণ কোনে কোন ঠাইলৈ যাব, কোনে কি ট্ৰেইনত আহিছিলে, সেয়া এক প্ৰকাৰ একাকাৰ হৈ পৰা ধৰণৰ এটা পৰিৱেশ। আৰু এয়া নিশা প্ৰায় 2 বাজিছে আৰু 2 বজাৰ লক্ষ্ণৌৰ পৰিৱেশ, যি সদাব্যস্ত এটা পৰিৱেশ দেখিবলৈ পোৱা নাযায় লক্ষ্ণৌত। কিন্তু তেনে এটা পৰিৱেশৰ মাজতেই কিন্তু এইদৰে যাত্ৰীসকলে এই নিশা ইয়াত হাহাকাৰ কৰিছে। কাৰণ গোণ্ডা, আমি জানো যে গোণ্ডাত সেই ভয়ংকৰ ছত্তীশগড় আৰু ডিব্ৰুগড়ৰ এক্সপ্ৰেছখন এই দুৰ্ঘটনাত পতিত হৈছিল। প্ৰায় 5টাতকৈ অধিক ডবা লাইনচ্যুত হৈছিল আৰু 6জনকৈ লোকৰ কৰুণ মৃত্যু ঘটিছিল। আৰু তেনে খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ এই যি উত্তৰ প্ৰদেশৰ ৰেল ব্যৱস্থাটোৰ মাজতে এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছিলে। কিদৰে ৰেস্কিউ কৰিব পাৰে, কিদৰে গোটেই অভিযানটো তেওঁলোকে সমাপ্ত কৰিব পাৰে। তাৰ পিছত যদি আমি চাওঁ, সময় বাগৰিছে, একাধিক অন্য ৰেল পথেৰে তেওঁলোকক আগবঢ়াই যাবলৈ এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু তাৰ পিছত সমগ্ৰ এই উত্তৰ পূবৰ ৰাজধানী লক্ষ্ণৌত বৰ্তমান গোটেই ছিষ্টেমটোৰ পৰা অহা এই ৰেলসমূহ বৰ্তমান ইয়াত আবদ্ধ হৈ পৰিছে। বিভিন্ন ঠাইলৈ এই ৰেলসমূহ যাব। কাৰণ এই স্থানৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে প্ৰায় 90 কিলোমিটাৰ দূৰত্বত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। আৰু তাৰ পিছত
প্ৰায় 90 কিলোমিটাৰ যদি মাজত আমি চাওঁ তেতিয়াহ'লে গোণ্ডা আৰু তাৰ পিছত লক্ষ্ণৌ একাংশ দিল্লী অভিমুখী বা জম্মু অভিমুখী একাংশ ৰেলক প্ৰায় যিটো দুৰ্ঘটনাস্থলী সেই দুৰ্ঘটনাস্থলীৰ পৰা এই ৰেল কটাই আনি এক প্ৰকাৰ অযোধ্যাৰ পিছত লক্ষ্ণৌলৈ অনা হৈছে অৰ্থাৎ যদি চোৱা যায় তেতিয়াহ'লে একোখন ৰেলে প্ৰায় 10 পৰা 12 ঘণ্টা সময়তকৈ অধিক পলম সময়ৰে বৰ্তমান যাতায়াত কৰিছে আৰু এই মুহূৰ্তত দেখুৱাম যে অসমৰ পৰা অহা গুৱাহাটীৰ পৰা এখন বিশেষ অমৰনাথ এক্সপ্ৰেছ গুৱাহাটী জম্মু টাৱাই ঠিক একেদৰে আমি কিছুমান পূৰ্বে দেখিছিলোঁ যে কামৰূপ এক্সপ্ৰেছ ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছকে ধৰি কেইবাখনো আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰেল দেখিবলৈ সক্ষম হৈছিলোঁ য'ত একাংশ অসমীয়া যাত্ৰী আমি লগ পাইছোঁ কথা পাতিছোঁ তেওঁলোকে অধীৰ এই সময়টোৰে এক প্ৰকাৰ প্ৰত্যাহ্বানেৰে তেওঁলোকে এই যিটো পলম হোৱাৰ সময়ৰ মাজেৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে গতিকে উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীৰে ঠাক খাই থকা সেই ছত্তীশগড় ডিব্ৰুগড় ৰেলৰ দুৰ্ঘটনাৰ পিছতে এই মুহূৰ্তলৈকে কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া মাৰ যোৱা নাই ইয়াৰ চাঞ্চল্য অব্যাহত আছে আৰু ক্ৰমে নিশা এতিয়া 2 বাজিছে যদি চোৱা যায় 12 ঘণ্টা সময় উকলি গৈছে আৰু 12 ঘণ্টা পিছতো এই মুহূৰ্তত এইদৰে লক্ষ্ণৌ জংচনৰ ব্যস্ততা আন এখন মই ট্ৰেইন দেখুৱাইছোঁ এয়া হয়তো ক'ৰবাৰ পৰা আহিছে আহি ইয়াত এক প্ৰকাৰ ইয়াত সংযোজন কৰা হৈছে ইয়াত আহি ৰখাই থোৱা হৈছে ট্ৰেইনসমূহ আৰু এই স্থানৰ পৰা কিন্তু কোনো এখন ট্ৰেইন আন প্ৰান্তলৈ যাবলৈ দিয়া হোৱা নাই মই যদি চাওঁ এয়া যোধপুৰ বাৰাণসী এক্সপ্ৰেছ যিখনো আহি বৰ্তমান লক্ষ্ণৌত ইয়াত আহি পৰিছে একাংশ দেখুৱাইছোঁ এই মুহূৰ্তত যাত্ৰী ভৰি পৰিছে কিন্তু কিমান সময় বাগৰিব নে ওৰেতি নিশা এইসকল যাত্ৰী এই ষ্টেচনতে কটাব এনেধৰণৰ কথা আহি পৰিছে ইখনৰ পৰা সিখন ৰেললৈ যাত্ৰীয়ে তাত বাতি কাঢ়িছে কিন্তু তাৰে মাজতো কিন্তু সুফল এই যাত্ৰীসকলে বিচাৰি পোৱা নাই আৰু তাৰে কিছু ৰাতিৰ ব্যস্ততাপূৰ্ণ এটা পৰিৱেশ মই বৰ্তমান উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা আপোনালোকক দেখুৱাবলৈ আৰু কিছু ছবি বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছোঁ নগাঁৱৰ কঠীয়াতলীত চৰকাৰী গাঁওবুঢ়াক হত্যা দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে গাঁওবুঢ়াজনক নিহত গাঁওবুঢ়াজন চিৰন্তন বৰদলৈ কঠীয়াতলীৰ দৈনিক বজাৰত সংঘটিত হয় এই শিহৰণকাৰী হত্যাকাণ্ড নাম্বৰ লালুংগাঁৱৰ গাঁওবুঢ়া আছিল চিৰন্তন বৰদলৈ এখন দোকানত সামগ্ৰী কিনি থকা অৱস্থাত হত্যা কৰে দুৰ্বৃত্তই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আমাৰ কঠীয়াতলী নাম্বৰ লালুং গাঁৱৰ চৰকাৰী গাঁওবুঢ়া চিত্ৰৰঞ্জন বৰদলৈ তেখেতে আজি হোটেললৈ আহোঁতে তেওঁৰে সতীৰ্থ এজনে এটা ব্যক্তিগত আশাজত তেখেতক দাৰে আক্ৰমণ কৰে আৰু ইফালে ঢকুৱাখনাৰ নৃশংস হত্যাকাণ্ডৰ নতুন টুইষ্ট এইবাৰ মুখ খুলিছে সুনীল গগৈৰ শালপতি বিবিধ গগৈয়ে 1 জুনৰ নিশা প্ৰায় 1:30 বজাত দেখিছিল এখন কোলা ৰঙৰ গাড়ী হাতিয়াৰ পৰা ওলাই আহিছিল গাড়ীখন ইটাখুলি কচুৱানী সংযোগী গড়কাপ্তানী পথত প্ৰত্যক্ষ কৰিছিল কোলা ৰঙৰ গাড়ীখন ঢকুৱাখনা কোনফালে যায় বুলি সুধিছিল চালকজনে নিশা ঘটনাৰ খবৰ পাই পত্নী কন্যাৰ সৈতে সুনীল গগৈৰ ঘৰলৈ গৈছিল বিবিধ গগৈ বিগত 48 দিনে ভেদ হোৱা নাই এই ঘটনাৰ ৰহস্য জাহাংগীৰৰ চিহ্নমুণ্ড ক'ত গ'ল সুনীল গগৈ ক'ত গ'ল সুনীল গগৈ জীয়াই থকা বুলি ইতিমধ্যে CIDয়ে সদৰি কৰিছে কিন্তু তাৰ পিছতো সুনীল গগৈৰ কোনো সন্ধান এই মুহূৰ্তলৈকে উলিয়াব পৰা নাই আৰু তেনে সময়তে এই ঘটনাৰ এটা নতুন টুইষ্ট সন্মুখলৈ আহিছে সুনীল গগৈৰ শালপতি বিবিধ গগৈৰ মুখ খুলিছে বিবিধ গগৈ দিয়া তথ্য অনুসৰি 1 জুনৰ নিশা প্ৰায় 1:30 মান বজাত প্ৰত্যক্ষ কৰিছিল এখন কোলা ৰঙৰ গাড়ী হাপতিয়াৰ পৰা ওলাই আহিছিল গাড়ীখন ইটাখুলি কচুৱানী সংযোগী গড়কাপ্তানী পথত প্ৰত্যক্ষ কৰিছিল গাড়ীখন ঢকুৱাখনা কোনফালে যায় বুলি সুধিছিল চালকজনে আৰু নিশাৰ ঘটনাৰ খবৰ পাই পত্নী কন্যাৰ সৈতে সুনীল গগৈৰ ঘৰলৈ গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল গাড়ীখন আজি 48 দিন ধৰি ভেদ হোৱা নাই এই নৃশংস হত্যাকাণ্ডৰ ৰহস্য ইটাখুলি কালভাৰটো পাই তাতে মই এখন গাড়ী লগ পাইছিলোঁ হয় গাড়ীখনে মোক সুধিছে ঢকুৱাখানা কেনি যায় বুলি কওঁতে মোক এয়া পালেই আৰু অলপ গৈ বাওঁহাতে ঘূৰিলে ঢকুৱাখানা পাব সেই বুলি কৈ মই গুচি গ'লোঁ জেগালৈ গৈ তাত জেগা পাইছোঁগৈ ওচৰ চুবুৰীয়া মানুহ চানুহ গোট খাই আছে কন্দা কটা হুলস্থুল হৈ আছে গাড়ীখন অলপ ক'লা ৰঙৰ আছিলে ক'লা মানে এতিয়া ছাই ৰঙৰ আজিকালি ক'লা ছাই ৰঙৰ এনেকুৱা থাকে নহয় ঠিক মানে ক'লা ৰঙৰ হ'ব পাৰে ছাই ৰঙৰ হ'ব পাৰে গাড়ীখনৰ কি মানে নাম্বাৰ প্লেট মই একো চোৱা নাই মোৰ লক্ষ্যস্থান বেলেগ মাইকী মানুহ কান্দি আছে তেনেকৈ আৰু গৈছোঁ তাৰপৰা যিটো ল'ৰাই সুধিছে সেইটো বেছি বয়সীয়াল ল'ৰা নহয় বাৰু